ধুবুৰী ভাষানিচ্ছৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভাপতিৰ ফলাফল ঘোষণা। আজি চতুৰ্থ দিনৰ ধৰ্মশালাৰ গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় দিনৰ 1 বজাৰ লগে লগে আৰম্ভ হয় ধুবুৰী ভাষানিচ্ছৰ গাঁও পঞ্চায়তৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। তাৰ পাছতে বিয়লি 3 বজাত ফলাফল ঘোষণা কৰে দায়িত্বত থকা নিৰ্বাচনী বিষয়াই। ফলাফলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰি সভানেত্ৰী পদত জেছমিনা খাতুন আৰু উপ সভাপতি পদত চহৰ আলী মোল্লাক নিৰ্বাচিত কৰা হয়। দুয়োগৰাকীয়ে নিৰ্বাচিত হোৱাত সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস কৰা দেখা যায়। কোন জিপিৰ পৰা? আজি কি আপুনি সভাপতি পদত নিযুক্ত হৈছে নেকি? জি স্যার। কিমানটা ভোটত নিৰ্বাচিত হ'লে? কেটা ভোট? 831টা। নহয় আজি কেটা ভোট? আজি 10টা। এবাৰ প্ৰথমবাৰৰ বাবে হৈছে। জি। পঞ্চায়তৰ কাম-কাজৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ি যাব? পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত কিদৰে কাম কৰিব? আপোনাৰ প্ৰথম উদ্দেশ্য কি? কাম উন্নতি কৰিম। কেনেকুৱা আৰু কিবা অসুবিধা থাকলে মই এটা সমাধান কৰিম। কি অসুবিধা আছে তাতে? ভাষানিত কি অসুবিধা আছে ভাষানিচ্ছৰত? রাস্তা কাটার অসুবিধা আছে, দুখীয়া মানুষ আছে, সমস্যা আছে, আমি সেবিলাক সমাধান কৰিম। মোৰ নাম চহৰ আলী মোল্লা। কোন পদত নিৰ্বাচিত হ'লে? মই ভাষানিচ্ছৰ গাঁও পঞ্চায়তৰ সভাপতি পদত নিৰ্বাচিত হৈছোঁ। কেইটা ভোট লাভ কৰিছে? আমি 6খন ভোট লাভ কৰিছোঁ। এম্বিশন কি আপোনাৰ? উদ্দেশ্য কি? উদ্দেশ্য আমাৰ ভাষানিচ্ছৰত যিটো পিছপৰা আছে আমি যথেষ্ট চেষ্টা কৰিম, ৰাইজৰ উন্নয়নৰ কাম কৰিম আৰু যিখিনি মানুহৰ অসুবিধা ভোগ কৰি আছে আমি যথেষ্ট চেষ্টা কৰি যাম। মানুহে যেনেকৈ আমাক নিস্বাৰ্থভাৱে ভোট দিছে আমি আমি আমাৰ বুলিও আমি নিস্বাৰ্থভাৱে কাম কৰি যাম। আপোনাৰ প্ৰেচিডেণ্টে কৈছে আনএমপ্লয় প্ৰব্লেম সলভ কৰিব ভাষানিচ্ছৰ। আনএমপ্লয় প্ৰব্লেম কেনেকৈ সলভ কৰিব? ইণ্ডাষ্ট্ৰি খুলিব নেকি? ইণ্ডাষ্ট্ৰি আৰু কেনেকৈ হ'ব? ইণ্ডাষ্ট্ৰিটো আমাৰ পঞ্চায়তৰ নহ'ব, কিন্তু যি সম্ভৱ কামটো আমি নিস্বাৰ্থভাৱে আনএমপ্লয় প্ৰব্লেমটো কেনেকৈ সলভ কৰিব আপুনি দিব? আমাৰ চৰকাৰে যদি কিবা সোচ দিয়ে আমি সিহঁতক বিতৰণ কৰিম। কোন দলত ছাপোৰ্ট কৰিব আপুনি? আমি এতিয়া দলৰ চিন্তা কৰা নাই। আমি এনে আগৰ পৰা UDF দলত মানে যোগদান কৰিছোঁ, UDF দল কৰোঁ। আমাৰ প্ৰেচিডেণ্ট আছে, আমাৰ লগত আৰু মেম্বাৰ আছে, সিহঁতক বহি আমি এটা ব্যৱস্থা ল'ম, তাৰপিছত দলত যোগদান কৰিম।